মাই ডিয়াৰ ষ্টুডেণ্টছ, স্বাগতম মোৰ ইউটিউব চেনেল পাৱাৰ অফ ৰিডিঙলৈ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 9ৰ এছামিছৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ লেচনটোৰ কুৱেশ্যন এনচাৰসমূহ। যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি উৎসাহিত কৰিবা। পাঠৰ পৰা মই আৰম্ভ কৰিছোঁ। প্ৰথমতে আছে বিপৰীত শব্দ, সামাজিক, অসামাজিক, সজাগতা, অসজাগতা, ৰাজনৈতিক, অৰাজনৈতিক, সাংবিধানিক, অসাংবিধানিক, প্ৰচাৰ, অপ্ৰচাৰ। নেক্সট আছে মৌলিক অধিকাৰ, বাক্য সজোৱা। ভাৰতীয় সংবিধানে নাগৰিকসকলক কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰিছে। অমানৱীয় কাৰ্য, অন্ধবিশ্বাসৰ কবলত পৰি কিছুমান মানুহে অমানৱীয় কাৰ্য সংঘটিত কৰে। প্ৰচাৰ মাধ্যম, বাতৰি কাকত, ৰেডিঅ', টিভি আদি একেটা প্ৰচাৰ মাধ্যম। নেক্সট আছে সাৰ্থকতা সভা। সজাগতা সভাৰ জৰিয়তে যিকোনো কথাৰ কাৰণে মানুহক সজাগ কৰিব পাৰি। তাৰপিছত আছে স্বাৰ্থান্বেষী লোক। স্বাৰ্থান্বেষী লোক আনৰ উপকাৰৰ কথা চিন্তা কৰিব নোৱাৰে। নেক্সট আছে আদিম স্তৰ। আদিম স্তৰত মানুহবিলাক অসভ্য আছিল। ইয়াৰ পিছৰ কুৱেশ্যন এনচাৰসমূহ মই নোট এখনৰ পৰা দি দিছোঁ, যিহেতু অসমীয়াৰ উত্তৰ কোনো চেঞ্জ কৰিব নালাগে আৰু থুলমূল কৰি তোমালোকে লিখি লৈ পঢ়িলেই হ'ল। গতিকে ইয়াৰ উত্তৰসমূহ মই ইয়াৰ পৰাই দিম। অন্ধবিশ্বাস, একৰ ঘৰ আছে উৰা বাতৰি কি? এইটো মই লিখিছোঁ, তাত যিহেতু ভালকৈ নাই। যিবোৰ বাতৰিৰ কোনো নিৰ্দিষ্ট সঁচা ঘটনা বা কাহিনী নাথাকে, ই মানুহৰ মুখে মুখে প্ৰচলিত হয় আৰু অজ্ঞাত আৰু বিবেকশূন্য মানুহক উত্তেজিত আৰু সত্য বুলি ভাবিবলৈ বাধ্য কৰে, তেনে ঘটনাকে উৰা বাতৰি বোলে। অৰ্থাৎ উৰা বাতৰিয়ে যিবিলাক মানুহৰ জ্ঞান কম, অজ্ঞাত, তেওঁলোকে ভাবিবলৈ সময় কম বা ভাবিব নাচায়, তেওঁলোকে এই ঘটনাৰ কি কৰিলে উত্তেজিত হৈ লয়। সেই ঘটনাটো শুনিলে সেয়াই উৰা বাতৰি। নেক্সট আছিল কুসংস্কাৰ বুলিলে কি বুজা? যিবোৰ নীতি নিয়মে এখন সুস্থ সবল সমাজ গঢ়াত বা আগুৱাই যোৱাত বাধা দিয়ে তাকে কুসংস্কাৰ বোলে। সমাজখন আগুৱাই যাব নিদিয়ে কুসংস্কাৰে। নেক্সট গ, দি আছোঁ ৰ'বা তোমালোকক মই। দেখুৱাই দিয়াটো মোৰ প্ৰব্লেম হৈছে। উৰা বাতৰি কাক বোলে ইয়াতো আছে, তোমালোকে ইয়াৰ পৰা লিখিলেও লিখিব পাৰিবা। এইটো মানুহৰ অজ্ঞাতৰ সুযোগ লৈ যিবোৰ বাতৰি মানুহক উত্তেজিত কৰাৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয়, তেনেধৰণৰ অসত্য বাতৰিকে চিন্তাশূন্য আৰু বিবেকশূন্য মানুহে সত্য বুলি গণ্য কৰে। নেক্সট সৎ আছিল কুসংস্কাৰ বুলিলে কি বুজা? কেমেৰাটো মই অলপ দাঙি দিলোঁ। এতিয়া হ'ল কুসংস্কাৰ বুলিলে কি বুজা? এইটো মই দিলোঁ, যদি তোমালোকে ইয়াৰ পৰা লিখা মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰ নকৰা যিবোৰ নীতি নিয়ম, সামাজিক ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজ গঠনৰ পৰিপন্থী, সেইবোৰেই হৈছে কুসংস্কাৰ। কুসংস্কাৰে সমাজৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে আৰু মানুহক সভ্যতাৰ গতিশীলতা অনাৰ পৰিৱৰ্তে স্থিতি অৱস্থালৈ নিয়ে। মানুহক আগুৱাই যাব নিদিয়ে কুসংস্কাৰে। এইটো একৰ ঘৰ আৰু একৰ গত আছিল অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বোজা। কথাষাৰ কোনে কৈছিল? অৰ্থাৎ কথাষাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল। তোমালোকে উত্তৰবোৰ পৰীক্ষাত কিন্তু নম্বৰ চাইহে লিখিবা। ঘ নম্বৰত আছে কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছ অধীন হয়? 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীন হয়। স্বাক্ষৰিতটো নিদিলেও কথা নাই। নেক্সট ঙত আছিল অসমলৈ
আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকলে কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? মিছনেৰীসকল তোমালোকে লিখিবা কলেৰা ৰোগত আক্ৰান্ত হৈছিল। নেক্সট 2 আছে অন্ধবিশ্বাস মানে কি বুজা? ই সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে? এইটো উত্তৰ, যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। আকৌ যিবোৰ মানুহৰ মাজত থকা ধাৰণাক বিজ্ঞানে অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে, তেনেবোৰ বিশ্বাস আৰু ধাৰণাই হৈছে অন্ধবিশ্বাস। অতীজৰে পৰা আমাৰ সমাজখন অন্ধবিশ্বাসে আৱৰি থকাৰ বহুতো উদাহৰণ আছে। অন্ধবিশ্বাসে কুসংস্কাৰৰ জন্ম দিয়ে। কুসংস্কাৰ সমাজৰ প্ৰগতিৰ প্ৰধান অন্তৰায়। অন্ধবিশ্বাস আৰু কুসংস্কাৰে মানুহৰ সভ্যতাক গতিশীলতাৰ প্ৰদান কৰাৰ পৰিৱৰ্তে স্থিতি অৱস্থালৈ নিয়ে। অৰ্থাৎ অন্ধবিশ্বাসৰ ফলত মানুহে আগবাঢ়ি যাব নোৱাৰে, পিছুৱাই যায়, স্থিতি ৰৈ যায়। অজ্ঞাতৰ ফলত মানুহ অন্ধবিশ্বাসী হয়। গতিকে মানুহে ভাবি চিন্তি চাব লাগে। আৰু মানুহৰ এই দুৰ্বলতা একাংশ চতুৰ মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে উৰা বাতৰি প্ৰচাৰ কৰি সমাজত নানা অথন্তৰ ঘটায়। গতিকে এইবিলাক অন্ধবিশ্বাস, যখিনী, ডাইনী, সোপাধৰা এইবিলাক অন্ধবিশ্বাস সমাজৰ। কেইটামান অন্ধবিশ্বাসৰ নাম দিলে হ'ল। আইন শৃংখলা ভংগৰ পৰিস্থিতি উদ্ভৱ কৰে এই অন্ধবিশ্বাসবিলাকে। গতিকে ইমানমানলৈকে লিখিলে হৈ যাব। আৰু তোমালোকে যি বেছিকৈ লিখি ভাল পোৱা তেতিয়াহ'লে পিছৰখিনিও লিখিবা। মই দেখুৱাই দিলোঁ, স্ক্ৰীণত মাৰি ল'বা। নেক্সট, কি কাৰণত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? কি কাৰণত হয়? 1 নম্বৰ, প্ৰকৃত জ্ঞানৰ অভাৱত মানুহ কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হয়। ভোগবিলাস আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই মানুহক কৃচ্ছ সাধনাৰ পৰাই বহু দূৰলৈ আঁতৰাই আনে, যদিও জীৱনৰ সৰ্বশ্ৰেষ্ঠ সাধনাই কৃচ্ছ সাধনা। নেক্সট, সিমানমানলৈকে লিখিলে হ'ব সাধনা। ভোগচৰ্চৰ জীৱন অধ্যয়ন বিমুখ মন আৰু অগভীৰ চিন্তাৰে কোনো মানুহে ইতিবাচক দৃষ্টিভংগীৰে কোনো ঘটনা বা বিষয় চিন্তা কৰিব নোৱাৰাৰ ফলত সমাজৰ ভাল কথাবোৰ বেয়া কথাবোৰৰ মাজত হেৰাই গৈ গোটেই সমাজ ব্যৱস্থাক পংগু কৰি পেলায়। এনেধৰণৰ দৃষ্টিভংগীৰে গঢ়ি উঠা সমাজত বাস কৰা সকলো মানুহক নেতিবাচক দৃষ্টিভংগী লৈ কাম কৰিবলৈ উদগনি দিয়ে। নেক্সট, সাধাৰণ সমাজৰ নেতৃত্বস্থানীয় লোকক সমাজ বা দেশৰ ভাল কাম কৰিবলৈ দায়িত্ব দিয়া হয়। কিন্তু কেতিয়াবা দেখা যায় যে সেইবিলাক নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নেতিবাচক কামত লিপ্ত হয়। সেইসকল লোকৰ বহুত অনুগামীও থাকে। তেওঁলোকৰ ক্ষতিকাৰক কৰ্মই তেওঁলোকৰ অনুগামীসকলক এনেধৰণৰ সমাজৰ ক্ষতিকাৰক কাম কৰাত অনুপ্ৰাণিত কৰে। গতিকে তোমালোকে এইবিলাক নম্বৰ চাই লিখিবা। যদি 1 নম্বৰ থাকে এটা কাৰণ লিখিবা, 2 নম্বৰ থাকিলে 2টা কাৰণ লিখিবা। 4 নম্বৰত আছিল, ইয়াৰ কাৰণ বহুত আছে, মই ইমানকেইটা মাতি দিয়া নাই। 6 নম্বৰত আছিল যে কৰ্ম বিফলতা আৰু বিনা কষ্টে ভোগবিলাসত মত্ত হ'বলৈ বিচৰা মানুহ সহজে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বশৱৰ্তী হয়। এইটোও লিখিব পাৰিবা। নেক্সট 4 আছে, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব লাগে? মানুহৰ মাজত সজাগতা আনি অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিয়ন্ত্ৰণ কৰিব পাৰি। অন্ধবিশ্বাস আৰু কুসংস্কাৰে কেনেকৈ এখন সমাজ পংগু কৰিব পাৰে বা বৰ্তমানৰ আধুনিক সমাজ এখন কেনেকৈ এই ব্যাধিৰ পৰা আদিম সমাজৰ স্তৰলৈ অমানৱিত হ'ব, তাৰে এইবোৰ মানুহৰ মাজত প্ৰচাৰ কৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিয়ন্ত্ৰণ কৰা যায়। এইটো 5 নম্বৰ। ডাইনী সোপাধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাকলৈ উৰা বাতৰি প্ৰচাৰ কৰি বহু লোকে বিশ্বাস কৰে। হয়, বহু লোকে সোপাধৰা, ডাইনী, ভূত প্ৰেত এইবিলাকক বিশ্বাস কৰি লয়। ডাইনী আৰু সোপাধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছুমান লোকে নিস্বাৰ্থ সিদ্ধিৰ বাবে, নিজৰ স্বাৰ্থ পূৰণৰ বাবে এইবোৰ উৰা বাতৰি প্ৰচাৰ কৰে। মানুহে কৰে। এনে প্ৰচাৰৰ দ্বাৰাই সমাজক সন্ত্ৰাসিত কৰি তেওঁলোকে ইচ্ছা অনুসৰি কাৰোবাৰ ওপৰত প্ৰতিশোধ কৰে। সামাজিক মনস্তাত্ত্বিক জাগৰণৰ অভাৱৰ ফলত মানুহ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ উৰা বাতৰি বিশ্বাস কৰিবলৈ এই দুৰ্বলতাৰ চতুৰ আছে। উৰা বাতৰি প্ৰচাৰে মানুহক বশ কৰি লয় আৰু কেতিয়াবা মানুহৰ এই দুৰ্বলতা
তেওঁলোকৰ আয় উপাৰ্জনৰ আহিলা হয়। ইয়ালৈকে লিখিবা। নেক্সট 7 কত এইটো অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। বহলাই লিখিবলৈ উক্ত বাক্যাংশ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ জয়ন্ত মাধৱ বৰাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এইখিনি কি ক'ব বিচাৰিছে নেক্সট লিখিব লাগে। ইয়াৰ দ্বাৰা এই কবিয়ে এইখিনি ক'ব পাৰে, লিখকে বা কবিয়ে এইটো কবি নহয়, লিখক হ'ব অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে ক'বলৈ যোৱাৰ প্ৰাৰম্ভিক স্তৰতে ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ওপৰত তেখেতে দিয়া উক্ত উক্তিৰে আৰম্ভ কৰিছিল। তাৰপিছত সেইখিনি কথা অন্ধবিশ্বাস আৰু কুসংস্কাৰ যে পৃথিৱীৰ গধুৰ বোজা, ইয়াৰ ফলত যে মানুহ আগবাঢ়িব পৰা নাই, অন্ধবিশ্বাসৰ ফলত যে মানুহৰ অৰ্থ টকা পইচা বহুতো হানি হয়, মানুহ মৃত্যু মুখত পৰিব পাৰে, নানা ধৰণৰ বেমাৰ আজাৰো হ'ব পাৰে, সেইখিনি কথাই ইয়াত ক'ব। গতিকে অসমীয়াহে তোমালোকে বনাই লিখিব পাৰা ঘটনাটো বুজি লৈ। ডক্টৰ ৰাধাকৃষ্ণনে অন্ধবিশ্বাস আৰু কুসংস্কাৰ গোটেই পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা বুলি অনুভৱ কৰিছিল। লিখকৰ মতে ডক্টৰ কৃষ্ণনে এসময়ত পৃথিৱীৰ গধুৰ বোজা বুলি চিনাক্ত কৰা এই ব্যাধি 21 শতিকাৰ বাবেও অভিশাপ হৈ আছে বুলি আক্ষেপ কৰিছে। জ্ঞান বিজ্ঞানৰ চৰম শিখৰত আৰোহণৰা বুলি দাবী কৰা আমাৰ মানৱ সমাজ এতিয়াও অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত নহয়। এই মাৰাত্মক ব্যাধিয়ে প্ৰেম, মানৱতা, সমতা আদি মানৱীয় প্ৰমূল্যসমূহ এতিয়াও আঘাত কৰি আছে। পৃথিৱীৰ প্ৰায়বোৰ দেশৰ মানুহ এই ব্যাধিত আক্ৰান্ত, এইটো এটা বেমাৰ বুলি কৈছে। গতিকে বাকীখিনি মই দেখুৱাই দিছোঁ, তোমালোকে যদি বেছি লিখি ভাল পোৱা তেতিয়াহ'লে স্ক্ৰীনত মাৰি লৈ লিখিবা। এইটো নিশ্চয় 7ৰ শ হ'ব। মোৰ হাতত কিতাপখন নাই। সংঘাত এক জীৱন পদ্ধতি বা সংস্কাৰ এক জীৱন পদ্ধতি, কিবা এটা এনেকুৱাই আছে, মই কিমান ধৰিব পৰা নাই। উক্ত বাক্যাংশ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটিৰ পৰা অনা হৈছে। ইয়াত লিখক জয়ন্ত মাধৱ বৰুৱাই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ নেতিবাচক দিশবোৰ আলোচনা কৰোঁতে সংস্কাৰক এক জীৱন পদ্ধতি বুলি উল্লেখ কৰিছে। লিখকৰ মতে যিবোৰ নীতি নিয়ম, ব্যৱস্থাই, পৰম্পৰাই এখন সুস্থ সমাজ গঢ়াত অৰিহণা যোগায় সেইবোৰে হৈছে সংস্কাৰ। এই সংস্কাৰৰ বশৱৰ্তী হৈ মানুহে উন্নতৰ পৰা উন্নত সমাজ গঢ়িব পাৰে। সংস্কাৰমূলক কামৰ মানৱ সভ্যতাক সংস্কাৰে ত্বৰান্বিত কৰে, সমাজস্থিতি অৱস্থাৰ পৰা গতি অৱস্থালৈ নিয়ে। গতিকে সংস্কাৰ বা সংঘাত এক জীৱন পদ্ধতি, ভাল সংস্কাৰে মানুহক কি কৰিব? গতিশীল আগুৱাই যোৱাত, আৰু অন্ধবিশ্বাসে স্থিতিটো ৰাখি থৈ দিয়ে। সংস্কাৰে মানুহক যুক্তিৰ আধাৰত চলিবলৈ শিকায় আৰু জনসাধাৰণৰ মাজত সামাজিক মনস্তাত্ত্বিক জাগৰণৰ সৃষ্টি কৰে। এনেকৈ তোমালোকে লিখিবা। মই গোটেইখিনি দেখুৱাই দিছোঁ, কিন্তু ইমানলৈকে লিখিলেও হ'ব। এইটো অসমীয়াহে, ঘটনাটো বুজি লৈ তোমালোকে বনাই লিখিব পাৰা। স্ক্ৰীনত মাৰি ল'বা। নেক্সট আছিল 7ৰ গত। মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে অধ্যয়ন বিমুখ। উক্ত বাক্যাংশ আমাৰ পাঠ্যপুথিৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। ইয়াত জয়ন্ত মাধৱ বৰাই মানুহ অন্ধবিশ্বাসী হোৱাৰ কাৰণে বিচাৰি গৈ উক্ত কথাষাৰ কৈছে। শিক্ষাক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্তি পোৱাৰ প্ৰধান আহিলা বুলি কোৱা হয়। সেইকাৰণে মানুহে শিক্ষা আহৰণ কৰিব লাগে। কিন্তু দেখা গৈছে যে বৰ্তমান সময়ত আনুষ্ঠানিক শিক্ষা লাভ কৰা মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে, কিন্তু সেই অনুপাতে অধ্যয়নশীল মানুহৰ অভাৱ ঘটিছে। বৰ্তমান অসমতে শিক্ষিতৰ হাৰ 73.18%, 18%। এইদৰে পৃথিৱীৰ সকলো স্থানতে শিক্ষিতৰ হাৰ পূৰ্বতকৈ বহুত বৃদ্ধি পাইছে, কিন্তু তথাপিও মানুহ অন্ধবিশ্বাস। যদিও শিক্ষিত মানুহ বাঢ়ি গৈছে, তথাপিও অন্ধবিশ্বাস আৰু কুসংস্কাৰ মুক্তি পোৱা নাই। মানুহে এইবিলাক বিশ্বাস কৰে। শিক্ষিত মানুহে আৱেগিক নিয়ন্ত্ৰণ কৰিব নোৱাৰি উৰা বাতৰিক আশ্ৰয় দিয়ে। ইয়াৰ কাৰণ হ'ল মানুহ আধুনিক শিক্ষাৰে শিক্ষিত হ'বলৈ জ্ঞানী হোৱা নাই। গতিকে আধুনিক শিক্ষা নাই। মই গোটেইখিনি দেখুৱাই দিছোঁ, তোমালোকে স্ক্ৰীনত মাৰি ল'বা আৰু অসমীয়াহে থুলমূলকৈ মুখস্থ কৰিবা। সেয়েহে মই নিজা কৰি লিখা নাই। অসমীয়া ছাবজেক্ট, ঘটনাটো থুলমূল কৰি মুখস্থ কৰি দিলেই হৈ যায়। গতিকে যদি ভিডিঅ'টো ভাল লাগিল, ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিবা। আজিলৈ এৰিছোঁ, বাই। নেক্সট তোমালোকক সমাজ বিজ্ঞানৰ যিবিলাক প্ৰশ্ন উত্তৰ দিম, মই কিতাপতে দেখুৱাই দিম, কাৰণ কিতাপতহে
চিন দি লৈ পঢ়িলে কিতাপৰ যিবিলাক 1 নম্বৰী অপশ্যনেল হয় সেইবিলাকো তোমালোকৰ চকুত ভাহি থাকিব। কিন্তু বহীত ইমান লিখা সম্ভৱ নহয় আৰু লিখি থাকোঁতে তোমালোকৰ পৰীক্ষা আহি যাব। গতিকে লিখাটো মেইন কথা হ'ব নোৱাৰে, পঢ়াটোহে মেইন। গতিকে তোমালোকে কিতাপত ঘটনাবোৰ থুলমূলকৈ পঢ়িবা, মই কিতাপত দেখুৱাই দিম। অ'কে, থেংক ইউ ৱাটছিং মাই ভিডিঅ', বাই।